নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিতৰত আশা কৰোঁ সকলো ভালে আছে। আৰু এটা ডাঙৰ প্ৰশ্ন যে যিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে গোটেইখিনি পদৰ ইণ্টাৰভিউ একেলগে হ'বনে, এটা ডাঙৰ প্ৰশ্নবোধক। গতিকে এই প্ৰশ্নবোধকটো উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। যিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে প্ৰত্যেকটোৰে কিছুমান সুকীয়া নিয়ম আছে। এবিধ আপোনালোকে সকলো জানে বীম আছে, ইউবিত নাই। তাৰপিছতে আপোনালোকৰ ধৰক যিটো গ্ৰেড থ্ৰীটো তোমাৰ বীমাত নাই, পোচাত নাই, মানে যিটো আছে বীম সেইটোত নাই। তাৰপিছতে কামাণ্ডোৰে সম্পূৰ্ণ বেলেগ হয়, আৰু কামাণ্ডোৰ SIও সম্পূৰ্ণ বেলেগ, আৰু অসম আৰক্ষীৰ SI UB শাখাৰো বেলেগ হয়। গতিকে কিছুমান চিষ্টেম আছে। গতিকে মই আপোনালোকক এই ক্ষেত্ৰত জনাওঁ যে বাকী যিখিনি কনষ্টেবল ৰেংকৰ যিখিনি ইণ্টাৰভিউ হ'ব বা যিখিনি পদ আছে সেইখিনি একেলগে ইণ্টাৰভিউ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধৰি লওক ফৰেষ্ট গাৰ্ডেই হওক, APFই হওক, গ্ৰেড 3 হওক, জেইল ৱাৰ্ডাৰেই হওক বা ABUB হওক, এইখিনি পদৰ একেলগতে ইণ্টাৰভিউ হ'ব। এইটো মোৰ ধাৰণা দেই, মই আপোনালোকৰ SLPF ৱেবছাইটৰ কথা মই ক'বলৈ নাযাওঁ, এইটো মোৰ ধাৰণা। বাকী ইয়াৰ লগত হয়তো ফৰেষ্টাৰ গ্ৰেড 1ও চাগে একেলগে হ'ব পাৰে, কিন্তু ইয়াৰ আগতো তেনেকৈ হৈছিলে। গতিকে ফৰেষ্টাৰ গ্ৰেড 1ও যদি একেলগে হয় তেতিয়াহ'লে এইকেইটা পদৰ একেলগে ইণ্টাৰভিউ হ'ব, বুটমেনকে ধৰি কিনে। বাকী যিখিনি কামাণ্ডোৰ ইণ্টাৰভিউ যি আছে, কামাণ্ডোৰ ইণ্টাৰভিউ সুকীয়া হয়, তেওঁলোকৰ দৌৰটো বেছি হয়, আপোনালোকে সকলোৱে জানে। তাৰপিছতে কামাণ্ডো SIও দৌৰটো বেলেগ হয়, সেইটোও আপোনালোকে জানে। গতিকে কামাণ্ডো SI আৰু বাকী অসম আৰক্ষীৰ যিটো UB শাখাৰ যিটো SI আছে সেইটো 1600 মিটাৰ হয়। গতিকে সেই 1600 মিটাৰ এইকেইটা ইণ্টাৰভিউ অলপ সুকীয়াকৈ হ'ব। আৰু বহুতে মোক কয় দাদা ফৰেষ্টাৰ গ্ৰেড 1ৰ ৰিটিন ফাৰ্ষ্ট হ'ব নে ফিজিকেল ফাৰ্ষ্ট হ'ব? গতিকে ফৰেষ্টাৰ 1ৰ আগতে কি হৈছে, ৰিটিনটো লাষ্ট হৈছে, মানে ছেকেণ্ড টাইম হয়, ফাৰ্ষ্ট টাইমটো তোমাৰ ফিজিকেল হয়। গতিকে অসম আৰক্ষীৰ যিটো UB শাখা আছে, UB শাখাৰ লগত আমাৰ ফৰেষ্টাৰ যিটো গ্ৰেড 1 আছে সেইটো কিন্তু একেলগে নাপাতে। কাৰণ কেলৈ, ফৰেষ্টাৰ গ্ৰেড 1ৰ 3200 মিটাৰ দিছে, আৰু অসম আৰক্ষীৰ SIয়ে যিটো UB শাখাৰ আছে সেইটো 1600 মিটাৰ দিছে। তাৰপিছতে আকৌ অসম আৰক্ষীৰ যিটো AB শাখা অৰ্থাৎ কামাণ্ডোৰ যিটো ৰানিং আছে সেইটো দিছে আপোনালোকক কিমান, দৌৰটো অলপ বেলেগ হয়। গতিকে এইখিনি কথাটো সম্পূৰ্ণ বেলেগ হয়। বাকী যিখিনি পৰীক্ষা আছে সেইখিনি হয়তো ৰিটিন টেষ্টলৈকে একেলগে হ'ব। মই পুনৰ কৈছোঁ ABUB, APRO, তাৰপৰা ফৰেষ্টাৰ গ্ৰেড 1, তাৰপিছতে APF, ফৰেষ্ট গাৰ্ড, গ্ৰেড 3, জেইল ৱাৰ্ডাৰ, বুটমেন, এইবিলাকৰ ৰিটিন টেষ্ট একেলগে হ'ব। বাকীখিনি আছাম পুলিচৰ SI যিটো UB আৰু AB দুয়োটাই অলপ সুকীয়াকৈ ৰিটিন টেষ্ট হ'ব। আচ্ছা, কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। মই পুনৰ কৈছোঁ আপোনালোকৰ SI ABUB সম্পূৰ্ণ সেইটো ৰিটিন আৰু ফিজিকেল সেইটো সম্পূৰ্ণ বেলেগ হ'ব। বাকী আপোনালোকৰ যিখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে SI ABUB বাহিৰে যিমানখিনি পদৰ ৰাখিছিলে সেইখিনি গোটেইখিনি কিন্তু ৰিটিন টেষ্ট একেলগে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো ইয়াৰ পিছত সালসলনি হ'ব পাৰে, এইটো মোৰ ধাৰণাহে, এইটো মই তাক লগ ক'ব নাজানো, কিন্তু বহুতে সুধি আছে এই কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা আছে। গতিকে আৰু এইবাৰ আপোনালোকে খুব সহজভাৱে নল'ব। এবাৰ কেণ্ডিডেট বহুত বেছি হৈছে, বহুত বেছিও হ'ব। কাৰণ কেলৈ, যথেষ্ট সময় আছে। আৰু এতিয়া যিখিনি যদি CM ছাৰে যদি ইণ্টাৰভিউ যিহেতু নৱেম্বৰ বুলি ক'লে, নৱেম্বৰ বুলি কোৱাৰ লগে লগে যদি আকৌ যদি এপ্লাইৰ কাৰণে যদি ডেট মুকলি কৰি দিয়ে, তেতিয়াহ'লে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, এতিয়া পাছ কৰিব, যিহেতু তেওঁলোকক জুনত যদি ৰিজাল্ট দিয়ে, তেতিয়াহ'লে আকৌ তেওঁলোকৰ কাৰণে যদি আকৌ কৰি তেতিয়াহ'লে সেইখিনি লৈ আকৌ এপ্লাই কৰিবলৈ সুবিধা পাব। গতিকে অলৰেডি বহুতে জানে যে বয়সটো এবাৰ বঢ়াই দিছে। গতিকে বয়স বঢ়াই দিয়াৰ লগে লগে আকৌ যদি AB এই দৰে যদি APF, APRO বা গ্ৰেড 3ও যদি বয়সটো বঢ়াই দিয়ে তেতিয়াহ'লে আৰু কেণ্ডিডেটে এপ্লাই কৰিবলৈ সুবিধা পাব। এইটো অপশ্যন দিব বুলি মোৰ বেছিকৈ ধাৰণা আছে। গতিকে আপোনালোকে খুব ভালকৈ এতিয়া প্ৰিপেৰেশ্যন কৰক। যিসকলে ফিজিকেলটো এতিয়া অলপ দেৰি ষ্টাৰ্ট কৰা নাই তেওঁলোকে ৰিটিনটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। ৰিটিনটো খুব টাফ হ'ব। আৰু ফ্লিপকাৰ্টত আজিকালি অনলাইনত উপলব্ধ বহুতখিনি কিতাপ আছে, বা বজাৰতো বহুত কিছুমান কিতাপ পোৱা যায়। এইবিলাক আপোনালোকে ষ্টাডি কৰক। আজিকালি ফেচবুকতো বা ইউটিউবতো বহুতে দি থাকে, এইবিলাকো আপোনালোকে গোটাবলৈ চেষ্টা কৰক। গতিকে কালেক্ট কৰি পিনি আপোনালোকে ষ্টাডি কৰি যাওক। আৰু বিভিন্ন ধৰণৰ ইউটিউবৰ চেনেল আছে আপোনালোকৰ টিচিঙৰ বা লাৰ্ণিঙৰ, এইবিলাক আপোনালোকে ষ্টাডি কৰক, সেইবিলাক ভাল হ'ব। গতিকে কিবা এটা নহয় কিবা এটা পাবলৈ চেষ্টা কৰক। আজিকালি বহুতখিনি সুবিধা হৈছে চৰকাৰী কৰ্মচাৰী। গতিকে এই চৰকাৰী কৰ্মচাৰীও বহুত সুবিধা, অকল এটাই নহয়। আজিৰ তাৰিখত এতিয়া আপোনালোকৰ এডভান্স চেলাৰী ছিষ্টেম এটা আছে। গতিকে আপোনাৰ যদি 10 তাৰিখে চেলাৰী শেষ হৈ গৈছে, আপুনি আকৌ 15 তাৰিখে আকৌ চেলাৰী এপ্লাই কৰিব পাৰিব, সেইটোও অপশ্যন দিছে। গতিকে এটাৰ পৰা এটাৰ অপশ্যন আহি আছে। গতিকে আপোনালোকে নিশ্চয় ভালকৈ আপোনালোকে ইণ্টাৰভিউটো দিবলৈ চেষ্টা কৰক। মুঠতে কিবা এটা পাবলৈ চেষ্টা কৰক। কথাখিনি মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু জনে শ্বেয়াৰ কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।